ভাগৱত দৰ্শন যে মুখাত বহি আছে এখেতে বহুতো হিট গান উপহাৰ দি থৈছে গীত অসমৰ দৰ্শকক যিসমূহৰ বিষয়ে হয়তো এওঁৰ যে গীতসমূহ ৰচনা কৰিছে হয়তো বহুতে নাজানে। সপোনতে আহি ধৰি বাসাৱতী মৰমে চুমাকি এইটো আছিলে গীতটো। ভাল পাওঁ বুলি কোৱা না ময়ো কম তোমাক, বুকুত আছে হেজাৰ মৰম দি দিম গোটেই তোমাক। তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া। ঠাইতি কৌনে লিচা দুৱাৰা, মনতে ৰাখিছো বহু দিনৰে পৰা। নতুন বছৰৰ প্ৰাক্ষণত প্ৰায় সংখ্যক কণ্ঠশিল্পীয়ে ব্যস্ত হৈ পৰে এটি নতুন গীত লৈ আৰু দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়ে। আৰু মই এতিয়া আছোঁ ষ্টুডিঅ' এক্সট্ৰিমত, য'ত এটা গীতৰ ভিডিঅ' সম্পাদনাৰ কাম চলি আছে আৰু গীতটো মুক্তি পাব অহা 7 ডিচেম্বৰত। আৰু মোৰ সৈতে উপস্থিত আছে গীতটোৰ কলাকুশলীসকল। এইফালে মোৰ কাষত আছে গীতটোৰ কণ্ঠশিল্পী বৰ্ণালী ডেকা, নমস্কাৰ। আৰু এইফালে আছে গীতটোৰ আৰু অন্য এজন কণ্ঠশিল্পী পৰাগ বিভাঞ্জিত। বহুত মানে ধুনীয়া নাম ৰাখিছে, মোৰ মনতে নৰয়। আৰু এইফালে আছে গীতটোৰ গীতিকাৰ ভাগৱত দৰ্শন। নমস্কাৰ নমস্কাৰ। হয়, যিহেতু আমি পূৰ্বতে এনেকুৱা অনুষ্ঠান কৰি আহিছোঁ, আমি ষ্টুডিঅ'ত আমি কি কাম চলি আছে নতুন বছৰ প্ৰাক্ষণত, আৰু আজি হঠাৎ আমি লগ পালোঁ ষ্টুডিঅ' এক্সট্ৰিমত। ইতিমধ্যে গীতটোৰ ভিডিঅ' কাম হৈ গৈছে আৰু ইয়াত সম্পাদনা কাম চলি আছে। অহা 7 তাৰিখে মুক্তি পাব বুলি কৈছে। গীতটোৰ নাম হৈছে তোমাৰ মৰমে। আপোনালোকে গীতটো মুক্তি হোৱাৰ লগে লগে চাব। আৰু ইয়াৰ পূৰ্বে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম গীতটোৰ বিষয়ে। তোমাৰ পৰা প্ৰথম জানো, গীতটোৰ বিষয়ে কি জনাবা? গীতটো আচলতে আমাৰ অডিঅ'টো আমাৰ এবছৰ আগতে ৰিলিজ দিয়া হৈছিলে, আৰু আমি ৰাইজৰ পৰা বহুত সেয়া আদৰ পাইছিলোঁ, সঁহাৰি পাইছিলোঁ। আমি ইমান আশাও কৰা নাছিলোঁ। তাৰপিছতে আমি দুয়ো প্লেনিং কৰিলোঁ যে মানে গানটো ভিডিঅ' এটা কৰা হওক, কাৰণ বহুতৰে আমাক জনাইছিলে যে ভিডিঅ' এটা লাগে বুলি। তাৰপিছত এইবাৰ আমি ভিডিঅ'টো কৰিলোঁ, 2 দিনীয়া শ্বুটিং হৈছিলে তাতে। সেয়াই আৰু শ্বুটিং কৰিলোঁ। এতিয়া চাওঁ কি হয়। আমি তোমাক অভিনয় কৰাও দেখিছোঁ। হয়, অভিনয় কৰিছোঁ। অভিনয়ৰ লগত অৱশ্যে মই জড়িত। তাতে আকৌ নিজৰ গান যিহেতু অকণমান নিজে অভিনয় কৰিছোঁ আৰু সেয়াই। কি আশা কৰা, দৰ্শকক কি জনাবা? দৰ্শকক কি জনাম আৰু, দৰ্শকে যেনেকৈ অডিঅ'টো আদৰি লৈছিলে তেনেকৈ ভিডিঅ'টো যাতে আদৰি লয়, মৰম দিয়ে যাতে, আৰু যাতে আমি পিছলৈ আৰু নতুন গান কৰিবলৈ সাহস পাওঁ। নিশ্চয় আমি ইতিমধ্যে চালোঁ, ভিডিঅ'টো যথেষ্ট ভাল হৈছে। দৰ্শকে নিশ্চয় চাই ভাল পাব, আৰু গীতটো যথেষ্ট সুন্দৰ হৈছে। আপোনাৰ পৰা জানিম, কি ক'ব? গানটো মানে আমি ভিডিঅ'টোৰ সেনেকুৱা কোনো প্লেনিং নাছিল, মানে হঠাতে কৰা গ'ল। আমি এটা লোকেশ্যনত গৈছিলোঁ, মোৰ এটা বেলেগ গান এটা কৰিব গৈছিলোঁ, কাভাৰ চংটো কৰোঁতে মানে লোকেশ্যনটো ইমান ধুনীয়া লাগিল। তাত মানে আমাৰ চিকন্দৰ দা কৰিঅ'গ্ৰাফাৰ, তেখেতে ক'লে তোমালোকৰ কিবা আৰু ভাল গান আছে নেকি অফিচিয়েল চং? মই দিলোঁ গানকেইটা। তাৰপিছত এই গানটো ইমান ভাল পালে তেখেতে, এই গানটো ইয়াতে বঢ়িয়া হ'ব, ভাল হ'ব, আৰু এনেকৈ কৰা গ'ল। আৰু তাৰপিছত ভাল হৈছে। মোৰ আপোনাক এটা কথা সুধিব বিচাৰিম, আপোনাৰ নামটো বৰ ধুনীয়া, পৰাগ বিভাঞ্জিত, মানে অৰ্থটো কি? পৰাগ বিভাঞ্জিত, পৰাগটো হ'ল মোৰ নামটোৱে, আৰু বিভাঞ্জিতটো মানে লগাই দিছোঁ, আৰু এটা মোৰ মানে এইটো চিক্ৰেট, আৰু পিছত ক'ম। সাধাৰণতে যিবিলাক কণ্ঠশিল্পী হওক বা এই সাংস্কৃতিক লাইনত জড়িত লোকসকলৰ নামবিলাক বহুত ভাল লাগে। আৰু এইফালে এজন ভাগৱত দৰ্শন, ইমান সুন্দৰ নাম, মানে নামটোৰ অৰ্থটো বুজাই দিব নেকি? ভাগৱত মানে আপোনালোকে গমে ভাগৱতখন আৰু মানে কণ্ডিশ্যনটো চবেই বিচাৰি আছিলে। ভাগৱতটো এইটো কাৰণেই ল'লোঁ আচলতে, মানে ভগৱানৰ লগত মানে সেইখন লগত জড়িত হৈ থাকিলে ভাল লাগে, নিজকে মনটো খুব প্ৰফুল্লিত লাগিব। তো তেনেধৰণে নামটো মানে সৃষ্টি কৰিছিলোঁ এনেকৈ। এতিয়া ভাগৱত বুলি সকলোৱে যিমানখিনি জানে অসমবাসীয়ে গম পায়, আৰু গান কৰি আছোঁ তাতে। আৰু এটা কথা মই দৰ্শকক এইখিনিতে জনাবই লাগিব, ভাগৱত দৰ্শন যে মুখাত বহি আছে এখেতে বহুতো হিট গান উপহাৰ দি থৈছে গীত অসমৰ দৰ্শকক, যিসমূহৰ বিষয়ে হয়তো এওঁৰ যে গীতসমূহ ৰচনা কৰিছে হয়তো বহুতে নাজানে। তাৰ ভিতৰত কেইটামান নাম আপুনিয়ে কৈ দিয়ক, হিট গান কেইটা। জনপ্ৰিয় গীত এইটো 2010 চনত কৰিছিলোঁ, মই বগীতৰাত কৰিছিলোঁ। মোৰ শ্ৰদ্ধা ককাইদেউ কৃষ্ণমণি নাথ, তেখেতে মোক খুব মানে এইখন জগতত মোক খুব মানে সহায় কৰিছে, মানে খোজ পেলোৱাত তেখেতৰ নামটো ল'ব লাগিব। গতিকেলৈ 2010 চনত কৰিছিলোঁ বগীতৰাত। খুব এটা জনপ্ৰিয় গীত, সকলো ৰাইজে আদৰি লৈছিলে। মই পগলা হৈ যাম তোৰ মৰম নাপালে, খুব জনপ্ৰিয় গীত। সেইটো গমেই পায়, গীতটো মানে কৈ দিয়াৰ কাৰণে গম পাইছে চাগে। গতিকে মই লিখিছিলোঁ, ৰাতি 12টা বজাত লিখিছোঁ গীতটো। তাৰপিছত তেনেধৰণে ৰাইজে কেইবাটাও গীত আছে। সপোনতে বুলি এটা গীত কৰিছোঁ, আমাৰ ভাইটি নীল আকাশে গাইছে। অকণমান টিউনত গাই দিলে মানে সপোনতে গীতটো
সপোনতে আহি ধৰিবা সাৱতি মৰমে চুমাকি, এইটো আছিলে গীতটো। তাৰপিছতে মোৰ বন্ধু অভিনৱ বৰাই মই এটি গীত কৰিছোঁ, আমাৰ নীলেই গাইছে আৰু শতাব্দী বৰাই গাইছে। সেইটো আছিলে ভাল পাওঁ বুলি কোৱা না ময়ো কম তোমাক, বুকুত আছে হেজাৰ মৰম দি দিম গোটেই তোমাক। তেনেধৰণে আহি পিনি মোৰ ভাইটিয়ে কি কয় পৰাগে ক'লে যে দৰ্শন দা এটা খুব ধুনীয়া গীত লিখিব লাগে আপুনি মোৰ কাৰণে। বৰ্ণালীয়েও ক'লে দাদা এটা গীত দিয়ক উপহাৰ, আপোনাক যিটো লিখনিটো আমি খুব ভাল পাইছোঁ, এনেধৰণে ক'লে নাজানো আৰু তেওঁলোকে কৈছে আৰু। গতিকে মই বোলো ঠিক আছে গীত এটা সৃষ্টি কৰিম, মোক 2 দিন সময় দিয়া। ভাল লাগিলে সময় দিলে মোক। আৰু তেনেকৈ সুখ লাইন এটা ৰাখি মানে তোমাৰ মৰমে বুলি যিটো মানে খুব পাৰ্ট, মানে মানুহে ৰাইজে খুব মৰম দিছে গীতটো, হয়নে? গতিকে সেই পাৰ্টটোৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া, সেই তেনেধৰণে। গতিকে কোমল কথা কোমল কথা আৰু আৰু কিবা ক'ব নাই, তেনেধৰণে গতিকে গীতবোৰ কৰি আছো। এইবছৰো কৰি আছো গীত কেইটামান, 7টামান গীত কৰি আছো। আচলতে নিজৰ গান এটা কৰি আছো মই, সৃষ্টি মানে তেনে চলি আছে আৰু ৰাইজৰ মাজলৈ আগবঢ়াই দিম আৰু। আচলতে এইবিলাক যথেষ্ট লুকাই থকা মানুহ, আৰু মানে লুকাই থাকে কিন্তু কৰ্মৰে কিন্তু আগবাঢ়ি আছে, কিন্তু ৰাইজে নাজানে। সদায় পৰ্দাৰত লুকাই থকা বুলি যে কয়, যথেষ্ট হিট গান যিকেইটা গাই শুনিলে আৰু বহুত আছে গান, আমি ভালকে এদিন কথা পাতিম। কাৰণ এনেকুৱা মানুহবিলাক ওলাই অহাটো বিচাৰোঁ আমি, আৰু মানুহে চিনি পোৱাটো বিচাৰোঁ। গীত এফাকে শুনাই দিয়া আৰু বেছি দীঘল নকৰোঁ। এই গীতটোকে শুনাবা নেকি? এই গীতটোকে শুনাই দিছো, মোৰখিনি গাই দিওঁ নেকি? তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া, মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া। ধুনীয়া কথাখিনি বহুত কোমল, মৰম লগা, আৰু আপোনালোকে গীতটো নিশ্চয় শুনি ভাল পাব। আপুনিও যদি দুফাকি গাই দিয়ে। ঠিক আছে। কথা এটি কওনে লিজা দুৱাৰা, মনতে ৰাখিছো বহু দিনৰে পৰা, কথা এটি কওনে লিজা দুৱাৰা, মনতে ৰাখিছো বহু দিনৰে পৰা, বুকুৰ পৰা বুকুলে মৰম অলপ বাঢ়িছে, অনুমান কৰিছানে তুমি কেতিয়াবা, তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া, মৰমে আজিকালি মোক কৰি দিছে পগলা, মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া। অতি সুন্দৰ, আৰু আপোনালোকে শুনিলে নিশ্চয়কৈ গীতটো ভাল পাব। আৰু কিমান মৰম লগা কথা, খুব কোমল এটা ৰোমান্টিক গীত আহি আছে তোমাৰ মৰমে, অহা 7 ডিচেম্বৰত চাবলৈ নাপাহৰিব। ক'ত উপলব্ধ হ'ব গীতটো? প্লেনিং কৰিছো মোৰ চেনেলটোত উপলব্ধ হ'ব গানটো। চেনেলটো বৰ্ণালী মিউজিকেল ৱৰ্ল্ড বুলি আছে চেনেলটো। একচুৱেলি ইয়াৰ তাতো কৰা হ'ব। তোৰ চেনেলটো কি আছে? পৰাগ মিউজিক অফিচিয়েল, মানে দুটা চেনেলটো উপলব্ধ হ'ব। উপলব্ধ হ'ব। ঠিক আছে, আপোনালোকে চাব। আৰু গীতটোৰ নাম তোমাৰ মৰমে। আৰু কিবা ক'ব? ইয়াৰ মাজতে কওঁ, আমাৰ মানে আমি মানে বহুত কষ্ট, মানে গান এটা যে কৰো, এটা গানত মানে এতিয়া গম পাইছো এই মানে এইটোৰ মানে কালচাৰেল লাইনটোত আহি মানে বহুত কষ্ট হয়। প্ৰত্যেকজন মানে ব্যক্তিৰে হয়, লিখাৰ পৰা ইত্যাদি কৰি সুৰ কৰালৈকে গোৱালৈকে প্ৰত্যেকজন মানুহৰে বহুত কষ্ট হয়, আৰু সময় বহুত দিব লাগে। আৰু এই সময়টো আমি দিব নোৱাৰো বিশেষকে, তাইও মানে বহুত ব্যস্ত, আৰু ময়ো বহুত মানে আমি জব কৰো। অফিচৰ পৰা মানে অফিচ আমাৰ শেষ হয় 5:30 6টা বাজে, বন্ধ পাওঁ অকল চানডে আৰু 4th Saturday 2nd Saturday। গতিকে 2 দিন এদিনততো গানৰ কাম নহয়। গতিকে আমি এনেকুৱাও দিন গৈছে অফিচৰ পৰা 6টা বজাত ওলাই ভাগৰি জুগৰি আহিও ডাবিং কৰো, তেনেকে গোটেইখিনি মানে এনেকুৱাকে কৰি আছো আৰু কষ্ট কৰি। তাৰ মাজত এতিয়া কিমান দূৰ মানে দিব পাৰিছো বা আগবাঢ়িব পাৰিছো তো নাজানো, কিন্তু এই চেষ্টাটো সদায় চলাই যাম। বহুত ভাল কথা, মানে সংগীতক ভাল পায় কাৰণে দুইটা সমানে মানে বজাই ৰাখিছে। যদিও চলিবৰ কাৰণেতো উপাৰ্জন এটা লাগিবই, তাৰ মাজতে কিন্তু সংগীতক যে এৰিব নোৱাৰে, ভাল পায়, সেই সংগীতৰ চৰ্চাও কৰি আছে। বহুত ভাল কথা, আৰু এনেদৰে আগুৱাই যাওক। আমি মানে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছো, আৰু ভাল ভাল কাম কৰি যাওক।
আৰু তোমাৰ মৰমে ৰাইজে আদৰি লওক। সকলোৱে আদৰি ল'ব। আদৰি ল'ব। দীঘলীয়া নকৰোঁ। অহা 7 তাৰিখে আমি মানে কি কৰিম আমি মুক্তি কৰিম, সেইটো শুভ মুক্তি কৰিম বুলি ভাবিছো। আৰু সকলোৱে আশা কৰো আগৰ অডিঅ' চংটো যেনেকে সকলোৱে ভাল পাইছিল, এইবাৰ যাতে ভিডিঅ'টো সকলোৱে আদৰি লৈ ভাল পায়, শুনে গানটো, তাৰে মানে সকলোৰে মানে আশা থাকিল সেইটোৱে। হয়, তোমাৰ মৰমে পুনৰ কৈছো নামটো, আৰু গীতটো মুক্তি পাব 7 ডিচেম্বৰত। আপোনালোকে চাবলৈ নাপাহৰিব। সামৰিছো ইমানতে। যথেষ্ট কথা পাতিবলগীয়া আছে আৰু পিছত আমি লগ হ'ম পুনৰ ভালদৰে কথা পাতিম। আজিলৈ ইমানতে সামৰিছো। চাই থাকিব ইলেভ। নমস্কাৰ।